হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰঙালী বহাগ অনুষ্ঠান সম্পন্ন। দৰং জিলাৰ হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত বিদ্যালয় প্ৰাংগণত ব্যাপক উৎসাহ উদ্দীপনাৰে 6 মে' তাৰিখে দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বহাগ শীৰ্ষক এক সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মূলতঃ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়াৰ বাপতিসাহোন বিহু সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিহু হুঁচৰি, দলীয় বিহু নৃত্য, বিহুগীত পৰিৱেশন কৰাৰ লগতে শিক্ষক কৰ্মচাৰীসকলেও অনুষ্ঠান পৰিৱেশন কৰে। ইয়াৰ উপৰিও মৃগাংক বড়ো, পম্পী কলিতা, ধ্ৰুৱজ্যোতি কৌশিকৰ সংগীতা অনুষ্ঠান, চয়নিকা চৰকাৰৰ পৰিচালনাৰ নেতৃত্বত অসমীয়া জাতি জনগোষ্ঠীৰ সংমিশ্ৰিতত বিহু নৃত্য আৰু অসমৰ আগশাৰী বিহু দল ৰূপালীম বিহু দলৰ বিহু প্ৰদৰ্শন আছিল অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। আৰম্ভণিতে অনুষ্ঠানৰ কাৰ্যসূচী মুকলি কৰা হয় ছাত্ৰসকলে পৰিৱেশন কৰা বিহু হুঁচৰিয়ে। বিদ্যালয়ৰ অধ্যক্ষ ৰেখামণি বৰুৱা, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰগ্ৰেম বিষয়া ৰঞ্জনা দেৱীয়ে অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য ৰাখে। সমগ্ৰ অনুষ্ঠানটি আদৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক হৰেণ কলিতা আৰু জ্যোতিৰেখা ডেকাই। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। ৰঙালী বহাগৰ এটাই উদ্দেশ্য ছাত্ৰ-ছাত্ৰীৰ আমাৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰা। অৰ্থাৎ আমাৰ বুলি নহয়, আচলতে স্কুলখনেই হৈছে সিহঁতৰ কঠীয়াতলী। গতিকে আমি সিহঁতক এতিয়াৰ পৰাই যিমানখিনি স্কোপ দিব পাৰোঁ সেই হিচাপে সিহঁত আগবাঢ়ি যাব। এতিয়া বিদ্যালয়ৰ পৰাইতো সাহিত্য বা অন্যান্য দিশত যিখিনি আগবাঢ়ে, পিছলৈ তেওঁলোকে ভাল ডাঙৰ সাহিত্যিক বা অন্যান্য সাংস্কৃতিক দিশত আগবাঢ়ি যায়। গতিকে ৰঙালী বহাগক সেইকাৰণে আমি আজি কেইবছৰমানৰ পৰা উদযাপন কৰি আহি আছোঁ যে ৰঙালী বহাগে ছাত্ৰ-ছাত্ৰীৰ মনত বিহু কি বা বিহুৰ উদ্দেশ্যৰ জৰিয়তে আমাৰ কি উদ্দেশ্য সোমাই আছে সেই বস্তুখিনি ছাত্ৰ-ছাত্ৰীয়ে বুজি পাইছে বা এটা ছাত্ৰ-ছাত্ৰীক আমি অকণমান স্কোপ দিছোঁ। যোৱাকালি বিহু ঢোল বাদন হ'ল, এই হুঁচৰি প্ৰতিযোগিতা হ'ল, ছিংগুল বিহু ডেন্স হ'ল, দলীয় হ'ল আৰু আমাৰ এটা প্ৰদৰ্শনীমূলক বিহু হ'ল। অৰ্থাৎ আমি এটা বিহু গোষ্ঠী মাতি আনিলোঁ, এই ৰূপালীম বিহু গোষ্ঠী, তেওঁলোকেও বিহু প্ৰদৰ্শন কৰিলে। আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত এটা দ্বাদশ শ্ৰেণীৰ গ্ৰুপ আছে, তেওঁলোকেও বিহু প্ৰদৰ্শন কৰিলে। মুঠতে অনুষ্ঠানটো সকলো ফালৰ পৰা ভাল হৈছে আৰু লগতে বতৰেও আমাক ছাপোৰ্ট কৰিছে। কালি 6 মে' তাৰিখে গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত ৰঙালী বহাগ শীৰ্ষক বিহু অনুষ্ঠান এটি আয়োজন কৰা হৈছিল আৰু এই অনুষ্ঠানটি আয়োজন কৰা হৈছিল বিদ্যালয়ৰ NSS গোটৰ সৌজন্যত। আৰু ইয়াৰ মুখ্য উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীৰ মাজত বিহুৰ প্ৰসাৰ, আমাৰ কৃষ্টি বা পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লোৱা আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা প্ৰদৰ্শনৰ কাৰণে এখন মঞ্চ দিয়া। আৰু এই অনুষ্ঠানটোত আমি কি প্ৰদৰ্শন কৰা হৈছিল? আমাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা একক নৃত্য, বিহু নৃত্য প্ৰদৰ্শন কৰা হৈছিল, প্ৰতিযোগিতা হৈছিল আচলতে। আৰু বিহু গীত পৰিৱেশন, তাৰপিছত বিহু হুঁচৰি পৰিৱেশন আৰু হৈছিল এটা আমাৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ একেলগে তেওঁলোকে দলীয়ভাৱে এটি প্ৰদৰ্শনীমূলক কৰিছিল, বিহু প্ৰদৰ্শন কৰিছিল। আৰু আমি এটা চিপাঝাৰৰ ৰূপালীম নামৰ এটা বিহু দলো আমন্ত্ৰিত কৰিছিলোঁ বিহু হুঁচৰি প্ৰদৰ্শন, বিহু নাচ আৰু বিহু হুঁচৰি প্ৰদৰ্শনৰ কাৰণে। গতিকে এইখিনিয়ে আছিল ইয়াৰ মূল কাৰ্যসূচী। আৰু এই কাৰ্যসূচীটো NSSৰ বিশেষ কাৰ্যসূচী, এটা স্পেচিয়েল কেম্পৰ অধীনৰ এটি কাৰ্যসূচী আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।